কণ্টেণ্ট ক্ৰিয়েটৰ বুলি ক'লে বহুতে ঠাট্টা মস্কৰা কৰে, কিন্তু এতিয়া এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসমত এই কণ্টেণ্ট ক্ৰিয়েটৰখিনিহে বানাক্ৰান্ত মানুহৰ কাষত থিয় দিছে, সহায় সহযোগিতা আগবঢ়াইছে। মানে তেওঁলোকক মই চেলিউট জনাইছোঁ যে এনেকুৱা এটা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁলোকে মানুহৰ কাষত থিয় দি মানুহক যিমান পাৰে নিজৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়ায়। আচল হিৰ' বুলি ক'বলৈ গ'লে এইসকল কণ্টেণ্ট ক্ৰিয়েটৰহে। ৰাইজে যদি সাহায্য নিদিলেহেঁতেন তেতিয়া কি পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন? এই বিষয়টো আমি এইভাবে সন্মুখলৈ আনিব বিচাৰিছোঁ যে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান পৰিস্থিতিৰ পিছত অসমৰ প্ৰতিটো প্ৰান্তত ধনী দুখীয়া কোনো কথা নাই, প্ৰতিগৰাকী লোকে সহায় কৰিছে বানপীড়িতলৈ সাহায্য আগবঢ়াইছে। চৰকাৰলৈ বাট চোৱা নাই, চৰকাৰে এতিয়ালৈকে ভালদৰে পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগো উঠিছে। ব্যৱস্থা ল'বহে, কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে যদি মানুহে খাবলৈ নাপালেহেঁতেন কেনেদৰে জীয়াই থাকিলেহেঁতেন? এই প্ৰশ্নবোৰ আহিছে যে যদি ৰাইজে সহায় নকৰিলেহেঁতেন তেনেহ'লে কেনেদৰে উদ্ধাৰ হ'লহেঁতেন? প্ৰতিটো প্ৰান্তৰ লোকসকল কেনেদৰে আহিছে সেয়া সকলোৱে দেখিছে। তাৰ মাজতে আমি ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ বান সাহায্য বিতৰণ কৰিবলৈ যোৱা, সেই বেনাৰ লগাই যোৱাও বহুতক আমি দেখিছোঁ। উল্লেখ যে জুবিন গাৰ্গ সঁচাকৈ অনন্য। জুবিন গাৰ্গ বৰ্তমান সময়ত সকলোৰে হৃদয়ত আছে, সকলোৰে হৃদয়ত থকাৰ বাবে সেই জুবিন গাৰ্গৰ আদৰ্শ মানি জুবিন গাৰ্গে মানুহক সহায় কৰি ভাল পাইছিল আৰু সেই আদৰ্শ মানি সকলোৱে বান সাহায্য দিবলৈ গৈছে। আপুনি এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত এনেকুৱা এটা পৰিৱেশৰো সূচনা হৈছে যে বান সাহায্য সামগ্ৰী লৈ যোৱা ইমানেই বাহন গৈছে, ইমানেই মানুহক সহায় কৰিবলৈ মানুহ গৈছে, সেই শিৱসাগৰৰ লোকসকলক, চৰাইদেউৰ লোকসকলক সহায় কৰিবলৈ গুৱাহাটীৰ পৰা বা বিভিন্ন প্ৰান্তৰ পৰা গাড়ী গৈছে, ট্ৰেফিক জামৰ সৃষ্টি হৈছে। এয়াই হৈছে অসমৰ মানুহৰ একতা, এয়াই হৈছে অসমীয়াৰ মন, এয়াই হৈছে অসমীয়াৰ বিপদৰ সময়ত অসমীয়া থকাৰ এটা উদাহৰণ, আৰু এয়াই হৈছে অসমীয়াই অসমীয়াক ভাল পোৱা, এয়াই হৈছে জাতিটোৰ প্ৰতি থকা দায়িত্ব, এয়াই হৈছে মানুহৰ প্ৰতি থকা মানৱতাবোধ। সঁচাকৈয়ে অসমখনত আমি বিভিন্ন ঘটনা পৰিঘটনা দেখোঁ, কিন্তু তাৰ মাজতো অনৈক্যৰ মাজত যে ঐক্যৰ বান্ধোন আছে সেয়া এই ঘটনাবোৰে প্ৰমাণ কৰে।